নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু মোৰ এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি 2025 বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ বাবে তুলা ৰাশিৰ ৰাশিফল মই ভাৰতীয় বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি আপোনালোকৰ আগত বিশ্লেষণ কৰিবলৈ ওলাইছো। প্ৰতিটো ৰাশিৰ বাবে ৰাশিফল আৰু টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পাব্লিক কৰা হৈছে যাতে দুই ক্ষেত্ৰতে আপোনালোকে প্ৰপাৰ গাইডেন্স লাভ কৰিবলৈ সুবিধা পায়। তেন্তে আহক পলম নকৰি এতিয়া মূল বিষয়বস্তুটোলৈ যাওঁ। তুলা ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ আৰু এই শুক্ৰ আপোনাৰ কুষ্ঠিৰ এই ছেপ্টেম্বৰ মাহত দশম ভাৱত উপস্থিত থাকিব। গতিকে এইখিনি সময়ত আপোনাৰ বৃত্তিৰ ক্ষেত্ৰত, আপোনাৰ প্ৰফেশ্যনৰ ক্ষেত্ৰত বা আপোনাৰ চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত অতি শুভ ফলদায়ক সময় বুলি ক'ব পাৰি। লগতে শুক্ৰৰ দৃষ্টি আপোনাৰ কুষ্ঠিৰ চতুৰ্থ ভাৱতো পৰিব। গতিকে এইখিনি সময়ত ঘৰুৱা সুখ শান্তি অব্যাহত থাকিব। ঘৰলৈ হয়তো আপুনি নতুন কিবা আচবাব পত্ৰ বা সম্পত্তি কিনিবও পাৰে। এইখিনি সময়ত বহুতে হয়তো নতুন গাড়ী বা মাটিও ল'ব পাৰে বা ক'বলৈ গ'লে এইখিনি সময়ত অৰ্থাৎ শুক্ৰৰ কৃপাত এই ছেপ্টেম্বৰ মাহৰ মধ্যভাগত আপোনাৰ ঘৰত সুখ শান্তি, আপোনাৰ পৰিয়ালত সুখ শান্তি অব্যাহত থাকিব। আপুনি যদি কষ্ট কৰে, পৰিশ্ৰম কৰে, এইখিনি সময়ত জীৱনত আপুনি কিছু লাভ-বিলাস অৰ্থাৎ লাক্সাৰী আৰু কমফৰ্টছ উপভোগ কৰিবলৈ সক্ষম হ'ব। এতিয়া চাওঁ আহক তুলা ৰাশিৰ ভাগ্যৰ ভাৱৰ অধিপতি গ্ৰহ বুধৰ অৱস্থান এই ছেপ্টেম্বৰ মাহত কেনেধৰণৰ হ'ব। বুধে এই ছেপ্টেম্বৰ মাহৰ 15 তাৰিখলৈকে অৰ্থাৎ 15 ছেপ্টেম্বৰলৈকে আপোনাৰ কুষ্ঠিৰ একাদশ ভাৱত অৰ্থাৎ আয়ৰ ভাৱত সূৰ্যৰ লগত একেলগে জ্যোতি সৃষ্টি কৰি বুধাদিত্য ৰাজযোগৰ সৃষ্টি কৰিব। গতিকে এইখিনি সময়ত আপোনাৰ চ'ৰ্চ অফ ইনকাম বাঢ়িব, আপোনাৰ আয়ৰ উৎস বাঢ়িব, হাতলৈ টকা পইচা আহিব আৰু আপুনি যদি সতৰ্ক হৈ থাকে এই টকা পইচা আপুনি উচিত দিশত, উচিত কামত খটুৱাবলৈ সক্ষম হ'ব। লগতে সূৰ্যৰ অৱস্থান শুভভাৱে এইখিনি সময়ত আপোনাৰ চৰকাৰী চাকৰি পোৱাৰ ক্ষেত্ৰতো বা প্ৰমোশ্যনৰ ক্ষেত্ৰতো শুভ ফলদায়ক সময় বুলি ক'ব পাৰি। কিন্তু এটা কথা মনত ৰাখিব যে একাদশ ভাৱত আপোনাৰ কুষ্ঠিত অলৰেডি কেতু বিৰাজমান। গতিকে এইখিনি সময়ত আপোনাৰ মনত হয়তো কিছুমান অনাৱশ্যকীয় চিন্তাধাৰা আহিব পাৰে, কিছুমান অনৰ্থক কথা ভাবি হয়তো আপুনি সময় অপব্যয় কৰিব পাৰে, নষ্ট কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি চকু দিব। এই সময়খিনি অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ মধ্যভাগৰ এই সময়খিনিত আপুনি যদি প্ৰপাৰলি ইউটিলাইজ কৰে, উচিত ব্যৱহাৰ কৰে, তেন্তে এইখিনি সময়ত আপুনি জীৱনত হয়তো বহুতো উন্নতি কৰিবলৈ সক্ষম হ'ব। আৰু তাৰ বাবে আপুনি ৰেগুলাৰ য়োগা মেডিটেশ্যন কৰি থাকিব লাগিব। লগতে কিবা কাম আৰম্ভ কৰাৰ আগত অৰ্থাৎ প্ৰতিকাৰ হিচাপে আপুনি প্ৰতিটো কাম আৰম্ভ কৰাৰ আগত শ্ৰী গণেশায় নমঃ এই মন্ত্ৰফাঁকি উচ্চাৰণ কৰিলে শুভ ফল পাবলৈ সক্ষম হ'ব। এতিয়া চাওঁ আহক আপোনাৰ শাৰীৰিক আৰু মানসিক শক্তিৰ অধিকাৰী গ্ৰহ মংগলৰ অৱস্থান এই ছেপ্টেম্বৰ মাহত কেনেধৰণৰ হ'ব। মংগল 15 ছেপ্টেম্বৰ পাছত আপোনাৰ কুষ্ঠিৰ দ্বাদশ ভাৱত অৱস্থিত হ'ব। অৰ্থাৎ মংগল এই মাহত আপোনাৰ কুষ্ঠিৰ লোকচানৰ ভাৱত থাকিব। মংগলৰ এই অৱস্থানটো তুলা ৰাশিৰ জাতক জাতিকাৰ এই মাহৰ বাবে বিশেষ শুভ ফলদায়ক বুলি ক'ব নোৱাৰি। আৰু এইখিনি সময়ত অৰ্থাৎ 15 ছেপ্টেম্বৰ পাছত বুধো আপোনাৰ কুষ্ঠিৰ দ্বাদশ ভাৱত অৰ্থাৎ আপোনাৰ লোকচানৰ ভাৱত উপস্থিত থাকিব। অৰ্থাৎ ক'বলৈ গ'লে 15 ছেপ্টেম্বৰৰ পাছত বুধ আৰু মংগলৰ অৱস্থান আপোনাৰ কুষ্ঠিত বিশেষ শুভ ফলদায়ক বুলি ক'ব নোৱাৰি। চিন্তা নকৰিব, মই তাৰ প্ৰতিকাৰ আপোনালোকক দি দিম। এইখিনি সময়ত হয়তো আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সুৰা হয়তো অসুবিধাৰ সন্মুখীন হ'ব পাৰে বা কোনো ক্ষেত্ৰত আপুনি শাৰীৰিক আৰু মানসিক শক্তিও হ্ৰাস হোৱা অনুভৱ কৰিব পাৰে বা এইখিনি সময়ত কোনোৱে হয়তো অত্যধিক খঙাল হ'ব পাৰে, এগ্ৰেছিভ হ'ব পাৰে আৰু তাৰ বাবে আপোনাৰ হয়তো সাংসাৰিক দিশত বা বৈবাহিক ক্ষেত্ৰত আপোনাৰ নিজৰ পাৰ্টনাৰ লগত বা স্পাউচৰ লগত ভুল বুজাবুজিও হ'ব পাৰে বা ব্যৱসায়ৰ ক্ষেত্ৰতো এই
এইখিনি সময়ত আপোনাৰ হয়তো নিজৰ বিজনেছ পাৰ্টনাৰ লগতো কনফ্লিকশ্যন হোৱাৰো সম্ভাৱনা আছে। এইখিনি দূৰ কৰিবৰ বাবে নিজৰ মনটো স্থিৰ কৰি ৰাখিবৰ বাবে কামত নিজৰ মনটো সকলো সময়তে ফ'কাছ কৰি ৰাখিবৰ বাবে সকলো নেগেটিভিটিৰ পৰা নিজকে দূৰ কৰাৰ বাবে এইখিনি সময়ত আপুনি পুৱা গধূলি সদায় হনুমান চালিচা পাঠ কৰিব, বিষ্ণু সহস্ৰনাম জপ কৰিব আৰু 22 ছেপ্টেম্বৰৰ পৰা যিহেতু নৱৰাত্ৰিও আৰম্ভ হৈছে, গতিকে এইখিনি সময়ত আপুনি দুৰ্গা সপ্তশতী যদি পাঠ কৰে, মা দুৰ্গাক আই গোসানীক যদি পূজা অৰ্চনা কৰে, তেন্তে সকলো বিপদ-আপদৰ পৰা আপুনি হাত সাৰি থাকিবলৈ সক্ষম হ'ব। বিশেষ চিন্তা নকৰিব, গুৰু অৰ্থাৎ গুৰু বৃহস্পতি এইখিনি সময়ত আপোনাৰ ভাগ্যৰ স্থানত আছে আৰু এইখিনি সময়ত আপুনি যদি নিজৰ আচাৰ বিচাৰ ব্যৱহাৰ সংস্কাৰ ঠিকে থাকে ৰাখে, গুৰুজনক যদি সন্মান কৰে শ্ৰদ্ধা কৰে, নিজে যদি সৎ পথত থাকে, তেন্তে গুৰুৱে আপোনাক সকলো বিপদ-আপদৰ পৰা ৰক্ষা কৰিব। এয়া হ'ল এক থুলমূল আভাস যে বৰ্তমানৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান চাই এই ছেপ্টেম্বৰ মাহটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কেনেদৰে পাৰ হ'ব। প্ৰকৃতপক্ষে ক'বলৈ গ'লে আপোনাৰ কুষ্ঠিখনেই হৈছে আপোনাৰ DNA। জন্মলগ্নত এই গ্ৰহসমূহৰ অৱস্থান যদি ঠিকে থাকে আছিল, অৰ্থাৎ শুভ স্থানত আছিল, গ্ৰহসমূহৰ দিকবল, গ্ৰহবল বা ৰূপাজৰ কোৱান্টিটি যদি ঠিকে আছিল, তেতিয়া মই কোৱা এই সকলোবোৰ আপুনি শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। সি যি কি নহওক, ইয়ালৈকে মোৰ প্ৰেডিকশ্যন যদি আপোনাৰ ঠিকে থাকে লাগিছে, তেন্তে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু গৌৰৱেৰে কওঁ যে মই বজৰংবলীৰ ভক্ত হয়। কমেণ্ট বক্সত জয় হনুমান বা জয় বজৰংবলী লিখিলে নিশ্চয় ভাল লাগিব। প্ৰভুৰ কৃপা আপোনালোক সকলোৰে ওপৰত থাকক, মই তাৰেই কামনা কৰিলোঁ। সদায় সুস্থ থাকক, সদায় হাঁহি থাকক, তাৰেই কামনা কৰি আজিলৈ আহিছোঁ। জয় শ্ৰীৰাম, জয় বজৰংবলী।